অসমীয়া গ্ৰাম্য সমাজৰ এবিধ চিনাকি চৰাই টুকুৰা। আজিৰ পৰা কেইবছৰমানৰ আগলৈকে গ্ৰামাঞ্চলৰ নাৰিকল তামোল গছৰ আদিকে ধৰি ওখ গছৰ পাতত আটক ধুনীয়াকৈ বাহ সাজি বসবাস কৰা এই নিচু স্বভাৱৰ চৰাইবিধ এতিয়া গ্ৰামাঞ্চলত দেখিবলৈ বিৰল। যান্ত্ৰিকতাৰ প্ৰভাৱ পৰাৰ লগে লগে এইবিধ চৰাই এতিয়া হেৰাবলৈ ধৰাত আজিৰ প্ৰজন্মৰ বহুতেই চিনি নাপায় এই চৰাইবিধ। কিন্তু জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ ১ নং খলিহামাৰী গাঁৱৰ নাৰায়ণ মণ্ডল নামৰ এজন ব্যক্তিয়ে তেওঁ ঘৰৰ চৌহদত যোৱা 10 বছৰৰ অধিক দিন ধৰি টুকুৰা চৰাইক আশ্ৰয় গ্ৰহণৰ বাবে দিছে এক নিৰ্ভেজাল পৰিৱেশ। ব্যক্তিজনৰ ঘৰৰ আগফালে থকা কেইবাটালো তামোল গছ এতিয়া টুকুৰা চৰাইৰ আশ্ৰয়স্থল। 10 বছৰ পূৰ্বে দুটা টুকুৰা চৰাই বাহ সাজি আশ্ৰয় লোৱা ব্যক্তিজনৰ ঘৰৰ তামোল গছত এতিয়া 30টাৰো অধিক চৰাই বাহ আশ্ৰয় লৈছে 100ৰো অধিক টুকুৰা চৰাই। কোনো ব্যক্তিয়ে যাতে চৰাইবিধৰ অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ বাবে সদায় সতৰ্ক হৈ থাকে ব্যক্তিজন। চৰাইবিধৰ আশ্ৰয়স্থলৰ কাষত সদায় হুলস্থুল পৰিৱৰ্তে নিৰিবিলি পৰিৱেশ বৰ্তাই ৰখাৰ চেষ্টা কৰি আহিছে ব্যক্তিজনে, যাৰ বাবে এতিয়া নিৰ্ভয় আৰু নিসংকোচে এই ব্যক্তিজনৰ ঘৰৰ বাৰীত আশ্ৰয় গ্ৰহণ কৰিছে গ্ৰামাঞ্চলৰ পৰা হেৰাই যাবলৈ ধৰা বিশ্বৰ সুনিপুণ আভিযান্ত্ৰিক চৰাই হিচাপে পৰিচিত টুকুৰা চৰাইবিধ। উল্লেখযোগ্য যে টুকুৰা চৰাই সদায় জাক পাতি বাস কৰে। তামোল, নাৰিকল, তাল, খেজুৰ আদি গছেই সিহঁতৰ প্ৰধান বাসস্থান। আন চৰাই সাধাৰণতে গোপন ঠাইত বাস সাজে। টুকুৰা চৰাই ইয়াৰ ব্যতিক্ৰম। মানুহৰ চলাচল য'ত থাকে সিহঁতে তাতেই বাস সাজে সকলোৱে দেখাকৈ। কোনো চৰাই টুকুৰা চৰাইৰ দৰে নিখুঁতভাৱে বাস সাজিব নোৱাৰে। যি সময়ত প্ৰকৃতিৰ উপহাৰস্বৰূপ বিভিন্ন চৰাই চিৰিকটিৰ লগতে জীৱ জন্তুৰ ওপৰত এচামে অত্যাচাৰ চলাই আহিছে, সেই সময়তে জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ ১ নং খলিহামাৰী গাঁৱৰ নাৰায়ণ মণ্ডলে ক্ৰমান্তে বিলুপ্তিৰ দিশলৈ গতি কৰা টুকুৰা চৰাই সংৰক্ষণৰ ব্যৱস্থা কৰি দাঙি ধৰিছে প্ৰকৃতিপ্ৰেমীৰ নিদৰ্শন। এইটো এই টুকুৰা চৰাইৰ বাঁহটো প্ৰায় ৮ বছৰমান হ'ল। ফাৰ্ষ্টত পহিলা যি বছৰ আহিছে প্ৰায় 3টামান বাঁহ সাজিছিলে, এতিয়া ধৰক প্ৰায় 30টামান সাজিলে। এইটো আমি ঘৰৰ নিচিনা মানে পোহাৰ নিচিনাই আৰু আছোঁ, কাকো মাৰিবলৈ নিদিওঁ, খেদিবলৈ নিদিওঁ, আছেই। এইটো ৰাতিপুৱাই উঠি মাতটো শুনিবলৈ পাওঁ, মাতটো শুনিব ভাল লাগে, সেইকাৰণে আমি এইটো মানে পোহনীয়া নিচিনাই আছোঁ আৰু ঘৰত পুহি আছোঁ। আমাৰ তামোল গছ এইজোপাতেই 2-3 জোপাত সি বাঁহ সাজি আছে, আৰু বহুত তামোল গছ আছে, কিন্তু সেই 2-3 জোপাতেই বাঁহ সাজি সিহঁতে থাকে। কেলৈ এইটো গাঁৱত প্ৰায় নাইকিয়াই হৈ গ'ল। আগতে বহুত আছিলে, এতিয়া প্ৰায় 12মান দিন হ'ল দেখাই নাই বেছি। সেইকাৰণে এই ফাৰ্ষ্টত 3টামান বাঁহ সাজিছিলে, 3টামান বাঁহৰ পৰা এতিয়া প্ৰায় 30টামান বাঁহ সাজিলে। এই প্ৰত্যেক বছৰে বছৰে আহি ইয়াতেই বাঁহ সাজে। কোনোবাই অনিষ্ট কৰে নেকি? না, কাকো অনিষ্ট কৰিবলৈ আমি নিদিওঁ, মানে আমাৰ নিজৰ ঘৰৰ নিচিনাকৈ আমি সিহঁতক পুহি আছোঁ। হয়, আজি 8 বছৰমান হ'ল।